যি ঠাণ্ডা এই ঠাণ্ডাত মুখৰ কামৰ খাই হ'লেও অনশনত আছে আপোনালোকে দিনে নিশাই ডে নাইট অনশন কৰিছে অনশন তো কি দাবী সাব্যস্ত কৰিব বিচাৰিছে আৰু কি পৰ্যন্ত হ'ল আৰু আপুনি বিশেষকৈ কোন ডিষ্ট্ৰিক্টৰ পৰা আহিছে কি স্কুলত কাম কৰে সমূহ সামৰি অকণমান কওক ছাৰ নমস্কাৰ মই মৰিগাঁও ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ মোৰ বিদ্যালয়খনৰ নাম যমুনাপাৰা হাইস্কুল এই বিদ্যালয়খন 1993 এষ্টাব্লিছ হৈছিলে আৰু 2005 চনত মোৰ বিদ্যালয়খনে এফিলিয়েশ্যন পাইছিলে কিন্তু 2003 চনলৈকে 13 চনত আইনৰ মতে 13 চনত আইনখনৰ মতে মানে হাইস্কুলখিনি হৈ গ'ল কিন্তু আমাৰ আছিলে 2005ত কিন্তু তাৰ পিছতো চৰকাৰে আমাক কি কৈছিলে যেতিয়া কংগ্ৰেছ চৰকাৰ আছিলে কংগ্ৰেছ চৰকাৰে আমাৰ স্কুলখন ইলিজিবল কৰিছিলে 2015 চনৰ 28 মানে ডিচেম্বৰ দিনাখন আমি ইলিজিবল হৈছিলোঁ আমাৰ স্কুলবোৰ চৰকাৰৰ লিষ্টত ওলাই গৈছিল কিন্তু যেতিয়া আমাৰ কংগ্ৰেছ চৰকাৰখন যেতিয়া চলি আছিল সেইখিনি সময়ত আমাৰ বৰ্তমান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে কি কৈছিলে যে এটা সমস্যাৰ সৃষ্টি কৰিছিল চৰকাৰখন অস্থিৰ কৰি পেলাইছিল আৰু সেইখিনি সময়তে কংগ্ৰেছ চৰকাৰখন ধৰাশায়ী হৈছিলে আৰু 16 চনত আমাৰ বিজেপি চৰকাৰ আহিছিলে আৰু বিজেপি চৰকাৰ অহাৰ পিছতে আমি ভাবিছিলোঁ যে যিজন মুখ্যমন্ত্ৰীয়ে সভাৰ মেলে মিটিঙে কৈ ফুৰিছিল যে প্ৰত্যেকখন মানে অসমৰ যিমানবোৰ ভেঞ্চাৰ স্কুল আছে তেওঁ 45 দিনৰ ভিতৰত সকলো ভেঞ্চাৰ স্কুলৰ সমস্যা সমাধান কৰি দিব কিন্তু পৰিতাপৰ বিষয় আমাৰ যিখিনি স্কুল ইলিজিবল হৈছিলে প্ৰায় হাইস্কুল 93খন হাইস্কুল অসমত ইলিজিবল হৈছিলে তাত সেইখিনি সময়ত কি কৰিলে তেওঁ বিজেপি চৰকাৰ অহাৰ লগে লগে যিখন প্ৰাদেশিকৰণ আইন 11 চনৰ 12 চনৰ যিখন প্ৰাদেশিকৰণ আইন সেই আইনখন ডিজলভ কৰি দিছিলে দিয়াৰ ফলস্বৰূপে আমাৰ যিবোৰ ইলিজিবল স্কুল ওলাইছিলে সেইখিনি কেঞ্চেল হৈছিলে গতিকে তাৰপিছত 21 চনত আকৌ প্ৰাদেশিকৰণ কৰা হৈছিলে কিন্তু সেই সময়তো আমাৰ বিদ্যালয়খন প্ৰাদেশিকৰণ নহ'ল কাৰণ তেওঁলোকে আইনৰ আওতাত আমাক পেলাব নোৱাৰিলে কিয় তেওঁলোকৰ যি মানে ৰিজাল্টৰ কথা আহিছিলে 3 বছৰ কণ্টিনিউ 30% ৰিজাল্ট লাগে কিন্তু মোৰ বিদ্যালয়খনৰ 2 বছৰ 30% ৰিজাল্ট আছিলে কিন্তু এবছৰ 25% আছিলে গতিকে 5%ৰ কাৰণে এখন স্কুলৰ 10জনকৈ শিক্ষকক বঞ্চিত কৰিছিলে গতিকে অসমত যিখন আইন এতিয়া কৰিলে 17-18 চনত যিখন প্ৰাদেশিকৰণ আইন এই আইনখন অসমৰ শিক্ষকসকলক হত্যা কৰা আইন এই আইনখনে আজি আমাৰ শিক্ষকসকললৈ এনেকুৱা দুৰৱস্থা এটা নমাই লৈ আহিলে যিজন মুখ্যমন্ত্ৰীৰ নেতৃত্বত বৰ্তমান অসমীয়া ভাষা ধ্ৰুপদী ভাষা বুলি চৰকাৰে এসপ্তাহ ধৰি প্ৰচাৰ চলাইছে ধ্ৰুপদী ভাষা হিচাপে ভাৰত চৰকাৰে স্বীকৃতি প্ৰদান কৰিছে সেই ধ্ৰুপদী ভাষা তেওঁ কোনখন ৰাজ্যত প্ৰেৰণ কৰিব এতিয়া অসমীয়া মাধ্যমৰ স্কুলবোৰ লাহে লাহে চৰকাৰে একত্ৰীকৰণৰ নামত ধূলিসাৎ কৰি আহিছে এখনৰ পিছত এখনকৈ অসমীয়া মাধ্যমৰ স্কুলবোৰ নষ্ট হৈ গৈ আছে আৰু চৰকাৰৰ এই নীতিৰ কাৰণে সদায় আমি প্ৰতিবাদ কৰিব লাগিব আমি শিক্ষকসকল আগুৱাব লাগিব যাতে অসমীয়া এই ধ্ৰুপদী ভাষাটোক চৰকাৰে স্বীকৃতি প্ৰদান কৰা ধ্ৰুপদী ভাষাটো ৰক্ষা কৰি চলিব লাগিব গতিকে তেওঁলোকে এই ধ্ৰুপদী ভাষাটো ক'ত প্ৰয়োগ কৰিব বিহাৰত কৰিব নে উৰিষ্যাত কৰিব নে কৰ্ণাটকত কৰিব সেইটো প্ৰশ্ন এতিয়া প্ৰথম হৈছে আমি প্ৰধান মুখ্যমন্ত্ৰী মহোদয়ক বিচাৰিছোঁ যে আমাৰ অসমৰ এই যিসকল ল'ৰা ছোৱালী মিড ডে মিলৰ পৰা বঞ্চিত কৰিছে অসমীয়া মাধ্যমত পঢ়া অসমৰ এই ল'ৰা ছোৱালীখিনি মিড ডে মিলৰ পৰা বঞ্চিত কৰিছে যিসকলে ভেঞ্চাৰ স্কুলত পঢ়িছে এইটো ষড়যন্ত্ৰ একমাত্ৰ যদি ভেঞ্চাৰ স্কুলবিলাকত মিড ডে মিল বন্ধ কৰি দিয়া যায় ইউনিফৰ্ম বন্ধ কৰি দিয়া যায় কিতাপ পত্ৰ বন্ধ কৰি দিয়া যায় তেতিয়াহ'লে সেই ভেঞ্চাৰ স্কুলবিলাকলৈ ল'ৰা ছোৱালী নাযাব আৰু সেই ল'ৰা ছোৱালীও অন্য স্কুললৈ ঢাপলি মেলিব গতিকে অট'মেটিকেলি নেচাৰেলি আমাৰ এই ভেঞ্চাৰ স্কুলবোৰ নষ্ট হৈ যাব এনেকুৱা এক ষড়যন্ত্ৰ ৰচনা কৰিছে আৰু এই ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি সমূহ শিক্ষকে মাৰ বান্ধি থিয় দিব লাগিব বৰ্তমান এনেকুৱা এটা পৰিস্থিতি হৈ গৈছে মই 28 বছৰ হৈছে 28 বছৰ শিক্ষকৰ জীৱনত আজি মোৰ পৰিয়াল চলাবলৈ অসুবিধা হৈ পৰিছে গতিকে এনেকুৱা এটা মুহূৰ্তত আমাৰ এই ৰাজ্যখনৰ শিক্ষামন্ত্ৰী তথা মুখ্যমন্ত্ৰীয়ে কি কৰিছে চৰকাৰে নানান ধৰণৰ আঁচনি ব্যৱস্থা কৰিছে নিযুত মইনা আঁচনি কৰিছে কিন্তু নিযুত মইনা আঁচনিত অসমৰ ভেঞ্চাৰ স্কুলৰ শিক্ষা অনুষ্ঠানত শিক্ষা গ্ৰহণ কৰি থকা ল'ৰা ছোৱালীবোৰক বঞ্চিত কৰিছে এই ভেঞ্চাৰ স্কুলৰ শিক্ষকত মানে শিক্ষাদান লোৱা শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰ ছাত্ৰীসকল অসমৰ ছাত্ৰ ছাত্ৰী নহয় নেকি তেনেহ'লে তেওঁ কোনখন ৰাজ্যত তেওঁ
শাসন কৰিছে এই কথাটো আমাৰ মনলৈ আহিছে এই প্ৰশ্নটো আমাক খুন্দা মাৰি ধৰিছে যে অসমৰ ছাত্ৰ ছাত্ৰীসকলক বঞ্চিত কৰা হৈছে ভেঞ্চাৰ স্কুলত যিসকলে পঢ়িছে গতিকে সেই কথাটো আমাৰ মৰ্মে উপলব্ধি হৈছে গতিকে আজি এই ৰাতি ইমান ঠাণ্ডাত এই সমূহ শিক্ষকে ঘৰ বাৰী ত্যাগ কৰি নিজৰ ল'ৰা ছোৱালীক ত্যাগ কৰি এই চচলত আহি পেলাই অচল হৈ পৰি থাকিব লগা হৈছে গতিকে সেইখন ৰাজ্যৰ কিমান উন্নতি হৈছে তাকেই ভাবি চাব লাগিব শিক্ষক য'ত ৰাজপথত আছে শিক্ষক শিক্ষাদানৰ কাৰণে স্কুলত থাকিব লগা হৈছিল কিন্তু আজি আমাৰ ছাত্ৰ ছাত্ৰীসকলক স্কুলত শিক্ষাদানৰ পৰা আমি বিৰত ৰাখি আমি চচলত অচল হৈ পৰি থাকিব লগা হৈছে গতিকে সেইখন স্কুলত সেইখন ৰাজ্যত কিমান উন্নতি হৈছে সেই কথা তেওঁ নিজৰ ভাষণতে কৈ আছে যে অসমখনক ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত তেওঁ লৈ যাব কিন্তু ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰলৈ লৈ যোৱা সেই মুখ্যমন্ত্ৰীজনৰ পদূলিত এতিয়া শিক্ষকে ৰাতি অনশনত বহি থাকিব লগা হৈছে সেইটো এটা আটাইতকৈ ডাঙৰ পৰিতাপৰ কথা তেখেতে নিজেই কৈ থাকে যে মোৰ পাবলৈ একো নাই দিবলৈ একো নাই কিন্তু পাই পেলাই তেওঁ কি কৰিছে সকলোখিনি পাইছে তেওঁ কিন্তু আমাক কি দিছে সেইটোহে ডাঙৰ কথা তেওঁ নিজে চব পাইছে তেওঁ টকা পইচা সা সম্পত্তি চব আছে তেওঁ কিন্তু আমাৰ কি আছে আজি আমাৰ ভেঞ্চাৰ স্কুলসকলৰ কি ছাত্ৰ ছাত্ৰী ল'ৰা ছোৱালীবিলাকে কি খাইছে তেওঁ উপলব্ধি কৰিছেনে ৰজা হৈ পেলাই প্ৰজাৰ কথা চিন্তা কৰিব লাগে তেওঁ প্ৰজাৰ কথা চিন্তা নকৰি নিজৰ কথাটোহে চিন্তা কৰিছে সেই কথাটোহে উপলব্ধি হৈছে মই এইখিনিয়ে কৈছোঁ ৰাইজ শেষত কি ক'ব চৰকাৰ শেষত মই এইটোৱে ক'ম যে আমাৰ শিক্ষকসকলৰ যিবোৰ সমস্যা আছে আমাৰ সমস্যা এটাই আমাক পথ পাৰদৰ্শীকৰণ কৰিব লাগে আমাৰ ল'ৰা ছোৱালীখিনিৰ মুখলৈ হাঁহি বিৰিঙাব লাগে সেইটোৱে মই শেষত তেখেতলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ হয় এনেদৰে আজি দুটি নিশা চচলত অনশন অৱস্থাত আছে আমৰণ অনশনত আছে শিক্ষক শিক্ষয়িত্ৰীসকল এই পৰিতাপৰ এক বিষয় এই চৰকাৰখনে ঢাক ঢোল কিন্তু বহুতে বজায় উন্নয়ন হৈছে উন্নয়নৰ ঢাক ঢোলটো বজাই থাকে কিন্তু উন্নয়নৰ ফোপোলা স্বৰূপটো এই চিত্ৰটোৱে এই ছবিটোৱে কি দাঙি ধৰিছে আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে যে উন্নয়নৰ এটা ফোপোলা স্বৰূপ উদঙাই দিয়া হৈছে এই পৰিৱেশৰ দ্বাৰা আজি চচলত শিক্ষক আজি অনাহাৰে থাকিব লাগে শিক্ষকৰ এমুঠি অন্নৰ বাবে আজি ৰাজপথত নামিবলগীয়া হৈছে চচলৰ নিচিনা ঠাইত নিশা কটাবলগীয়া হৈছে দিনে নিশাই আমৰণ অনশনত বহিবলগীয়া হৈছে নাখাই নবৈ মহৰ কামোৰ খাই ঠাণ্ডাত এনেদৰে নিশা পাৰ কৰিছে শিক্ষক শিক্ষয়িত্ৰীসকল আজি যিসকলে মানৱ সম্পদ গঢ়োতা মানৱ সম্পদ গঢ়া খনিকৰ এইসকল শিক্ষক শিক্ষয়িত্ৰীসকলক কিন্তু এনেদৰে বঞ্চিত কৰি ৰখা হৈছে আৰু শিক্ষাৰ উন্নয়ন ক'ত হ'ল কি উন্নয়ন হৈছে যদি শিক্ষাৰ উন্নয়ন নহয় আচলতে ৰাজ্য এখনৰ উন্নয়নৰ মূল বিষয়বস্তু হৈছে শিক্ষাৰ যদি শিক্ষা বিভাগটো উন্নয়ন নহয় আৰু শিক্ষা বিভাগৰ উন্নয়ন হোৱা বুলিও কয় কিন্তু কি উন্নয়ন হৈছে আজি যদি শিক্ষক অনাহাৰে থাকিব লগা হয় আমৰণ অনশন কৰিবলগীয়া হয় এপইচা নোপোৱাকৈ বিনা বেতনে কাম কৰিবলগীয়া হয় এই শিক্ষকসকল কিন্তু আচলতে তেওঁলোকে নিজে উৰি অহা নাই এই স্কুলবিলাক এই বিদ্যালয়সমূহ কিন্তু আকাশৰ পৰা উৰি অহা নাই ৰাইজে পাতিছে আৰু চৰকাৰে দস্তুৰ মত কিন্তু পাৰ্মিশ্যন দিছে অনুমতি দিছে ৰিকগনাইজ হৈছে গোটেইখিনি হৈছে এই চৰকাৰে কিন্তু বিষয়টো বিবেচনা কৰাৰ আহৰি নাপায় তেখেতসকলে এটা বিশেষভাৱে অনুৰোধ ৰাখিছোঁ আমাৰ চেনেলৰ ফালৰ পৰা যাতে এই শিক্ষকসকলৰ মুখত অকণমান হাঁহি বিৰিঙাব পাৰে তাৰ কাৰণে বিহিত ব্যৱস্থা এটা লোৱাৰ বাবে বিশেষভাৱে অনুৰোধ জনালোঁ যাতে প্ৰাদেশিকৰণ কৰি পদসমূহ প্ৰাদেশিকৰণ কৰি এই শিক্ষকসকলৰ মুখত হাঁহি বিৰিঙিয়াই তাৰে কামনা ৰাখিছোঁ ধন্যবাদ জয় আই অসম